আজি শেষ নহ'ল। আজি মোক ক্ৰছ এক্সামিনেশ্যন কৰিছে শ্যামকানু মহন্তৰ এডভকেটে, তাৰপিছত সিদ্ধাৰ্থ শৰ্মাৰ এডভকেটে, তেওঁ অনলাইনে কৰিছে, সেইটো কমপ্লিট হোৱা নাই, কাইলৈ আগবেলা হ'ব। তাৰপিছত বাকীকেইজন আছেই, গতিকে বহুত ৰিগৰাছ ক্ৰছ এক্সামিনেশ্যন হৈছে, বহুত টেকনিকেল কিছুমান কথা সুধিছে, বহুত যাতে সেইটোৱে বহুত চিন্তা কৰি আমি সঠিক কথাখিনি কৈছোঁ যিমান পাৰোঁ। আৰু কাইলৈ আকৌ হ'ব, কাইলৈ যদি শেষ নহয় আকৌ নেক্সট ডেট পাম। সেইটো মই কালি নে পৰহিও মই কৈছোঁ যে সিদ্ধাৰ্থ শ্যামকানু এওঁলোকে এতিয়া পলাবলৈতো বাচিবলৈ যিকোনো ধৰণৰ কথা ক'বই আৰু যিকোনো ধৰণৰ চেষ্টা হাতত ল'বই। আমি সেইটো হ'বলৈ নিদিওঁ। আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, ইমান সুন্দৰকৈ তেওঁলোকে গোটেই প্ৰচেছটো কণ্ডাক্ট কৰিছে, একদম ট্ৰান্সপাৰেণ্ট, গতিকে তাত আমাৰ কোনো সন্দেহ নাই আৰু আমি ইয়াতে হ'ব লাগিব। আমাৰ মতে আমি ইয়াতে হোৱাটো বিচাৰোঁ। ডেফিনেটলি আদালতৰ ওপৰত, ন্যায়ালয়ৰ ওপৰত ভৰসা আছে, ন্যায় পাবই, কাৰণ ইয়াত যিমানখিনি মানুহ উইটনেছ এতিয়া আহিছে তেওঁলোকে চবেই সঁচা কথাই কৈছে আৰু য'ত সত্য থাকে তাততো ন্যায় পাবই, ন্যায় প্ৰতিষ্ঠা হ'বই। এতিয়া মই ডিটেইলছত ক'ব নোৱাৰিম, যিহেতু মোৰ সাক্ষ্যখিনি সম্পূৰ্ণ হোৱা নাই, খালি কোনে লৈছে মই সেইটো ক'লোৱে। এতিয়া তেওঁলোকৰ উকিলে বিভিন্ন ধৰণৰ কথা সুধিছে, মই কৈছোঁ, উত্তৰ দিছোঁ ভাবি চিন্তি, যোনখিনি মই জানো সিমানখিনি মই কৈছোঁ। ভিডিঅ' এতিয়ালৈকে মোক ভিডিঅ' দেখুওৱা নাই, ভিডিঅ'ৰ ওপৰত তেনেকুৱা কুৱেশ্যন অহা নাই এতিয়ালৈকে। ছ'চিয়েল মিডিয়া নিউজৰ ওপৰত আহিছে কিছুমান কুৱেশ্যন, কিন্তু পাৰ্টিকুলাৰলি কিছুমান ভিডিঅ' বা এনেকুৱা মোক দেখুৱাও নাই এতিয়ালৈকে, বা তেনেকুৱা সোধা নাই।